নমস্কাৰ মই গিৰিচন্দন দিহিঙীয়া আজি বিশেষ এটি ভিডিঅ' লৈ আহিছোঁ এই দেখিছে যে এইটো হ'ল আপোনাৰ ফেচিয়েল যেটো আমি পেৰালাইসিস বুলি কওঁ বা আমাৰ বেলছ পালচি বুলি আমি ক'ব পাৰোঁ এই বেমাৰটো মুখমণ্ডলত হয় মুখমণ্ডলৰ এছাইড আপোনাৰ এনেকে এঢলীয়া হৈ যায় আপোনাৰ মাংসপেশীবিলাক তললৈ নামি আহে আপোনাৰ চকুবিলাক ভালকৈ লৰাব নোৱাৰে যি সাইডে আপোনাৰ অসুবিধা হয় আৰু এতিয়া আমি ইয়া মাসুল ইনষ্টিমুলেটৰ বুলি কোৱা হয় আমি ইয়াৰ কাইন্ডৰ জৰিয়তে আমি অলপ মাংসপেশীবিলাক লৰাবলৈ চেষ্টা কৰিছো যেহেতু এইবিলাকত তেজ চলাচল একেবাৰে বন্ধ হৈ আছে আৰু এইফালে এজন আছে আমাৰ সাইটিকা নাৰ্ভৰ প্ৰবলেম তেওঁৰ অসুবিধা হৈ আছে এয়া মই ওচৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছো আমি কেনেকৈ আসলতে দিও আৰু আপোনালোকে ভয় খাব নালাগে এইবিলাক আজিকালি ধৰক বেমাৰবিলাক যদিও হয় এইবিলাক সকলো থেৰাপিৰ সহায়ত সুস্থ হৈ যায় সোনকালে খুব কম দিনৰ ভিতৰত সুস্থ হয় তো এতিয়া এনেকুৱা হ'ল আপোনালোকে খালি ধৈৰ্য ধৰিব লাগিব যিকোনো বেমাৰ এতিয়া যদি অকল মেডিচিন খালেও নহব আমি থেৰাপিৰ সহায়ত যথেষ্টখিনি আৰোগ্য লাভ কৰা হয় তো হেতুৱে কথা আৰু এয়া মই সন্মুখ ভাগৰ পৰা দেখাব বিচাৰিছো আমাৰ যি চেণ্টাৰ আখু আৰোগ্য থেৰাপি চেণ্টাৰ আমাৰ চিলাপথাৰ মডেল হস্পিটেলৰ ফ্ৰণ্টতে আছে আহিব আপোনালোকে আহি কাৰোবাৰ যদি এনেকুৱা অসুবিধা হয় বা প্ৰেছাৰ ষ্টক হৈ আছে বা স্লিপ ডিছ হৈ আছে আঁঠুৰ বিষ হৈ আছে সকলোৱে আহিব পাৰিব আমাৰ এই আখু আৰোগ্য থেৰাপি চেণ্টাৰলৈ আৰু কেনেকুৱানো আমি কি সহায়ত আমি কেনেকৈ মেচিন ব্যৱহাৰ কৰোঁ থেৰাপি কেনেকৈ এইটো আহিব এবাৰ চাবলৈ আৰু এয়া কিছু বহুখিনি ব্যায়াম আছে আপোনাৰ মুখমণ্ডলত আমি বহুতো ব্যায়াম কৰিবলৈ দিয়া হয় যদি দিনত দুবাৰ তিনিবাৰকৈ কৰা হয় খুব সোনকালে আৰোগ্য লাভ কৰা হয় তো বেছিকৈ নকওঁ আহিব আপোনালোকে চাবহি আমাৰ আখু আৰোগ্য থেৰাপি চেণ্টাৰ ধন্যবাদ বহুত বহুত ধন্যবাদ আজিলৈ